ছাত্ৰীসকল মই তোমালোকৰ আজি এটা নতুন পাঠ আৰম্ভ কৰিব লৈছো সেই পাঠটো হৈছে কি ৰৈখিক সমীকৰণ একক 6 নম্বৰ পাঠটো নাম হৈছে ৰৈখিক সমীকৰণৰ প্ৰতিশব্দ হৈছে লিনিয়াৰ ইকুৱেশ্যন এতিয়া সোৱা তোমালোকে সমীকৰণটো আগতে পাইয়ে আহিছা সমীকৰণ কি আছিল নে মই জাস্ট মাত্ৰ মনত পেলাই দিছো সমীকৰণটো কি আছিল সমতাৰ চিনেৰে প্ৰকাশ কৰা মুক্ত বাক্যক সমীকৰণ বুলে তামানে আমি সমীকৰণত কি আছিল দুটা পক্ষ আছিল আৰু তাত এটা মাজত এটা সমান চিন আছিল হয়নে আৰু দুটা মুক্ত বাক্যক আমি সেই সমান চিনেৰে লগাই দিছিলো ইয়াতে মই কেইটামান উদাহৰণ লৈছো ধৰা তুমি 3x + 1 = 3 ইয়াতে লেফট সাইড আৰু ৰাইট সাইড আছে মাজত সমান চিন আছে গতি এটা সমীকৰণ ইয়াতে এটা কি আছে চলক ৰাশি আছে আৰু ধ্ৰুৱক ৰাশি আছে এইটো এটা সমীকৰণ 5x + 2y + 7 = 0 ইয়াতে চলক ৰাশি আছে ধ্ৰুৱক ৰাশি আছে কিন্তু আমি ইয়াতে কি কৰিছো দুটা চলক ৰাশি লৈছো এটা হৈছে x আৰু এটা হৈছে y আকৌ এইটো এটা সমীকৰণ ললো 7y - 3 = 9 এনেকুৱা ধৰণৰ ইয়াতে চলক ৰাশিটো কি y আৰু ইয়াতে ধ্ৰুৱক ৰাশিবোৰ হৈছে তোমালোকৰ 7 - 3 9 ইত্যাদি তো এনেকুৱা ধৰণৰ আমি সমীকৰণ আগতে পাই আহিছো কিন্তু আমাৰ উদ্দেশ্য হ'ব অকল এটা চলকৰ সমীকৰণৰ কথা ডিসকাস কৰিম ইয়াতে হা আৰু দুটা চলকৰ কথা নকৰো আৰু তাৰ উপৰি আমি ৰৈখিক সমীকৰণ কথা কৰিম ৰৈখিক সমীকৰণ नु কি প্ৰথমতে আমি জানি লওঁ হা এটা ৰৈখিক সমীকৰণ কি সোৱা ওকে ৰৈখিক সমীকৰণ যিবোৰ সমীকৰণৰ চলকৰ মাত্ৰা প্ৰতিশব্দ হৈছে ডিগ্ৰী 1 তেনে সমীকৰণক ৰৈখিক সমীকৰণ বোলে এটা এই মাত্ৰ যে আমি উদাহৰণবোৰ দেখিছিলো এইবোৰ সোৱা 3x + 1 = 3 এটা চলক ৰাশি কি আছিল x আৰু ইয়াৰ মাত্ৰা কি মাত্ৰা মনত আছে নহয় হাইয়েষ্ট পাৱাৰ অফ দা ভেৰিয়েবল তামানে তোমালোকৰ চলক ৰাশিটোৰ যেটো হাইয়েষ্ট পাৱাৰ ইয়াতে পাৱাৰ কি আছে একো নাই মানে 1 বুজিছো গতিকে চলক ৰাশিটোৰ কি হৈছে মাত্ৰা হল 1 গতিকে এইটো এটা ৰৈখিক সমীকৰণ এইটো এটা ৰৈখিক সমীকৰণ এইটো এটা ৰৈখিক সমীকৰণ কাৰণ প্ৰত্যেকতে তোমালোকৰ কি আছে চলক ৰাশিৰ মাত্ৰা আছে তোমালোকৰ 1 আৰু সাধাৰণতে আমাৰ এনেকুৱা আকৃতিৰ হয় সোৱা গতিকে বুজি পালা নিশ্চয় যিবোৰ সমীকৰণৰ চলক ৰাশিৰ মাত্ৰা 1 তেনে সমীকৰণক ৰৈখিক সমীকৰণ বোলে এতিয়া আমি সোৱা এই ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হিনু কি হয় এটো তোমালোকৰ ছুটি প্ৰশ্নৰ কাৰণে প্ৰয়োজনীয় হয় এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হিটো কি ax + b = c তাৰ মানে ইয়াতে এটা চলক আছে x আৰু ইহঁতক কি থাকে চলক থাকে ধ্ৰুৱক থাকে আৰু ৰাইট হ্যান্ড সাইডো থাকিব পাৰে হয়নে এতিয়া তোমালোকৰ এইটো আকৃতিক আমি কওঁ ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি ইয়াতে আমি জানিব লাগিব a b c এইবোৰনো কি বস্তু ইয়াতে মন কৰিবা a b c এইবোৰ হৈছে একোটা ধ্ৰুৱক x হৈছে চলক কিন্তু ইয়াতে যিকোনো ধ্ৰুৱক লব পাৰা তুমি হা কিন্তু তোমালোকৰ এটা কথা হৈছে a to 0 হ'ব কিন্তু নোৱাৰিব সেইকাৰণে মই কন্ডিশনটো লিখি দিছো a ≠ 0 তাৰমানে তোমালোকে সাধাৰণ আৰ্হিটো লিখোতে এটো লিখিব লাগিব ax + b = c য'ত কি হয় a ≠ 0 হ'ব কাৰণ কিয় a যদি 0 হয় তোমালোকৰ কি হৈ যাব এটো 0 হৈ গল এটা সমীকৰণ হ'ব জানো দুটাটো তোমালোকৰ এটা মানে চলক ৰাশি নাথাকিব গতিকে এটা সমীকৰণ নহয় ঠিক আছে এনেকুৱা ধৰণৰ আমি ৰৈখিক সমীকৰণ দুটা চলকযুক্ত তোমালোকৰ মই সাধাৰণ আৰ্হিটো দি দিছো তোমালোকে পিছত ভালদৰে ইয়াৰ বিষয়ে পঢ়িব পাৰিবা দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সাধাৰণ আৰ্হি হ'ল ax + by + c ইয়াতে মন কৰা a b c এইবোৰ হৈছে তোমালোকৰ ধ্ৰুৱক x আৰু y হৈছে চলক দুয়োটাৰে ঘাত হৈছে 1 গতিকে ই এটা ৰৈখিক সমীকৰণ দুটা চলক আছে কাৰণ আমি ইয়াক কৈছো দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটা তোমালোকে মন কৰা ইয়াতে যে a আৰু b ধ্ৰুৱক হয় আগৰটো যেনেকৈ মই কৈছিলো a ≠ 0 ইয়াতে তোমালোকৰ যিকোনো এটা কিন্তু 0 হ'ব পাৰে দুইটা একেলগে 0 হ'ব নোৱাৰে হেতু কন্ডিশন x এটো a আৰু b দুইটা একেলগে 0 নহয় হ'ব এটো হৈছে তোমালোকৰ দুটা চলকৰ ৰৈখিক সমীকৰণ আমি মেইনলি কিন্তু আমাৰ ফোকাসটো হ'ব এটা চলকৰ ৰৈখিক সমীকৰণ এটো সাধাৰণ আৰ্হি মনত ৰাখিবা এতিয়া আমি আগতে সমীকৰণৰ কথা অলপ পাইয়ে আহিছিলো সেইকাৰণে মই অকমান মনত পেলাই দিছো তোমালোকৰ এতিয়া সমীকৰণ এটা যদি দিয়া থাকে এটা সমীকৰণ একেই থাকে কেতিয়া একে থাকে হেতু আমি জানিব লাগিব যদি সমীকৰণৰ দুয়োফালে একেটা সংখ্যা যোগ কৰা হয় তোমালোকে সোৱা এতিয়া এটো ধৰা এটা সমতা হয়নে
সমতা মানে দুই পক্ষটো সমান এই দুই পক্ষৰ লগত যদি মই সমান সমান যোগ কৰোঁ তেনেহ'লে কি হ'ব পক্ষ দুটা একেই থাকিব সেইকাৰণে কৈছোঁ সমীকৰণ এটা সমীকৰণ একেই থাকে যদি সমীকৰণৰ দুইফালে একেটা সংখ্যা যোগ কৰা হয় ঠিক একেদৰে যদি সমীকৰণটোৰ পৰা একে সংখ্যা বিয়োগ কৰা হয় সমান সমান বিয়োগ কৰিছোঁ গতিকে সমানটো একেই থাকিব হয়নে ঠিক তেনেকৈ যদি পূৰণ কৰা পূৰণৰ ক্ষেত্ৰতো একে হ'ব হৰণৰ ক্ষেত্ৰতো একে হ'ব কিন্তু হৰণত এটা কণ্ডিশ্যন লাগিব সেইটো হৈছে হৰণটো তোমালোকৰ অশূন্য কাৰণ কিয় অশূন্য লাগিব শূন্যৰেতো আমি হৰণ কৰিব নোৱাৰোঁ সেইকাৰণে যেতিয়া আমি সমীকৰণৰ দুই পক্ষত হৰণ কৰোঁ একে সংখ্যা দি সেই হৰণ কৰা সংখ্যাটো কিন্তু অশূন্য হ'ব লাগিব মনত পৰিছে চাগে এইখিনি কথা এতিয়া আমি চোৱা সমীকৰণ আমি কি কৰোঁ সমাধান কৰাৰ সময়ত আমি বস্তুবোৰ ইটো পক্ষৰ পৰা সিটো পক্ষ সিটো পক্ষৰ পৰা ইটো পক্ষ আনো তাৰমানে বাওঁ পক্ষৰ পৰা সোঁ পক্ষলৈ নিওঁ কেতিয়াবা আকৌ সোঁ পক্ষৰ পৰা বাওঁ পক্ষলৈ নিওঁ এইটোকে আমি কওঁ পক্ষান্তৰ কৰা বুলি কওঁ পক্ষান্তৰৰ প্ৰতিশব্দ হৈছে ট্ৰান্সপজিশ্যন এতিয়া ধৰা মই এটা উদাহৰণ লৈছোঁ যদি x + a = b এটা সমীকৰণ হয় এইটো এটা সমীকৰণৰ উদাহৰণ লৈছোঁ এতিয়া মই ইয়াক যদি পক্ষান্তৰ কৰোঁ মানে x তোমালোকেতো জানাই সমীকৰণ মানে কি হ'ব লাগিব তোমালোকে এতিয়া এই ভেৰিয়েবলটোৰ চলক ৰাশিটোৰ মানটো উলিয়াব লাগিব সেইকাৰণে মই কি কৰিলোঁ এই চলক ৰাশিটো মই একাষৰীয়া কৰিব খুজিছোঁ এফালে অকল চলক ৰাশিটো ৰাখিব খুজিছোঁ তাৰ কাৰণে মই কি কৰিব লাগিব এই এটোক মই আঁতৰাব লাগিব এতিয়া এক্সৰ লগত এটো কি হৈ আছে যোগ হৈ আছে গতিকে মই যদি ইয়াৰ পৰা এ এটা বিয়োগ কৰি দিওঁ বাওঁ পক্ষৰ পৰা তেনেহ'লে কি হৈ যাব এইটো নাইকিয়া হৈ যাব কিন্তু মই এটা পক্ষত কৰিব নোৱাৰোঁ সেইকাৰণে মই কি কৰিব লাগিব x + a ৰ পৰা লেফ্ট হেণ্ড ছাইডৰ পৰা a বিয়োগ কৰিছোঁ আৰু একে সংখ্যা এইটো ৰাইটৰ পৰাও বিয়োগ কৰিছোঁ এতিয়া জানো আমি সমতা হয় গতিকে কি একে সমান সমান নাম্বাৰ বিয়োগ কৰোঁতে সমানটো একেই থাকি গ'ল এতিয়া a আৰু a কাটি গ'ল কি থাকি গ'ল অকল x তাৰমানে আমি xৰ মান পালোঁ কিমান b - a তাৰমানে এইটো আমাৰ সমীকৰণটো সমাধান হ'ল বুলি ক'ব পাৰোঁ হা এতিয়া তোমালোকে চোৱা কেতিয়াবা আকৌ সমীকৰণটো আকাৰটো এনেকুৱাও হয় x - c = d x2 হ'ল তোমালোকৰ চলক c আৰু d ধ্ৰুৱক এবাৰ xৰ মান উলিয়াব লাগে তাৰমানে তুমি c টো নাইকিয়া কৰিব লাগিব এতিয়া -c ৰ বিপৰীত ৰাশি কি হয় +c -c টো তাৰমানে কাটা যাব কেতিয়া যদি আমি দুই পক্ষত +c কৰোঁ সেইকাৰণে মই দুই পক্ষত +c কৰি দিলোঁ ধৰিব পাৰিছা চাগে এতিয়া কি থাকি গ'ল c আৰু -c +c কাটি গ'ল ৰাইট সাইডটো একে আছে সংখ্যা হলে কিটা যোগ কৰি দিলোহেঁতেন তাৰমানে কি থাকি গ'ল x = d + c এতিয়া মই যে একে সংখ্যা পূৰণো কৰিব পাৰি সেইটো দেখাই দিছোঁ x/c = ধৰিলোঁ d এতিয়া c টো x ৰ লগত হৰণ হৈ আছে গতিকে মই ইয়াৰ পৰা যদি x টো নাইকিয়া কৰিব লাগো হৰণৰ বিপৰীত কি হয় পূৰণ সেইকাৰণে মই c সংখ্যাটোৰে পূৰণ কৰিলোঁ দুই পক্ষকে কৰিলোঁ থাকি গ'ল x = কিমান dc একেধৰণে হৰণৰ ক্ষেত্ৰত আমাৰ কি হ'ব চোৱা x * p = ধৰা q ধৰিলোঁ ইয়াতে তোমালোকৰ x টো কি হৈ আছে x ৰ লগত p টো পূৰণ হৈ আছে গতিকে পূৰণটো নাইকিয়া কৰিবলৈ আমি দুই পক্ষত একে সংখ্যাৰে হৰণ কৰিব লাগিব কিন্তু মই তোমালোকক ইতিমধ্যে কৈছিলোঁ এই যে হৰণ কৰা সংখ্যাটো কিন্তু শূন্য নহয় সেইকাৰণে মই লিখি দিছোঁ p = 0 এতিয়া এই p টো আৰু p টো কাটি গ'ল বা হৰণ কৰিলে এক হয় বুলি ভাবিব পাৰা কি থাকি গ'ল তাৰমানে x = q/p হৈছে এতিয়া মই তোমালোকক কেনেকৈ হৰণ হৈ থাকিলে কি হয় পূৰণ হৈ থাকিলে কি হয় সেইখিনি কথা শিকাই দিলোঁ এতিয়া তোমালোকে এইটো ছুটিকৈ মনত ৰাখিব পাৰা যদি এটা সমীকৰণৰ এটা পদক এটা পক্ষৰ পৰা আন এটা পক্ষলৈ নিয়া হয় তেন্তে পদটোৰ চিনৰ সলনি হয় এটা পক্ষৰ পৰা আন এটা পক্ষ মানে বুজি পাইছা চাগে তাৰমানে তুমি যদি বাওঁ পক্ষৰ পৰা সোঁ পক্ষ নিয়া বা সোঁ পক্ষৰ পৰা বাওঁ পক্ষ নিয়া তেতিয়া কি হয় পদটোৰ আগত যিটো চিন থাকে সেইটো সলনি হয় ইয়াতে ধৰা মই ইয়াতে কৈছোঁ এই চিনটোৰ আগত কি আছিলে যোগ আছিলে এই চিনটো যোগ আছিলে এইটো পক্ষৰ পৰা বাওঁ পক্ষৰ পৰা মই এইটো সোঁ পক্ষ পালেগে দেখিছা নহয় এই যোগ চিনটো সলনি হৈ বিয়োগ হৈ গ'ল একে ধৰণে ইয়াতে তুমি মন কৰা এই চিটো ইয়াতে কি হৈছিলে বিয়োগ হৈ আছিলে কিন্তু চিটো যেতিয়া সোঁ পক্ষ পাই গ'ল ই প্লাস হৈ গ'ল ঠিক তেনেকৈ ইয়াতে হৰণ হৈ আছিলে সোঁ পক্ষ পাওঁতে পূৰণ হৈ গ'ল আকৌ ইয়াতে কি হৈ আছিলে p টো পূৰণ হৈ আছিলে সোঁ পক্ষ পাওঁতে এইটো হৰণ হৈ গ'ল তাৰমানে আমি এইটো মই সিম্বলিক্যালি দেখাই দিছোঁ বাওঁ পক্ষৰ পৰা যদি সোঁ পক্ষলৈ যোৱা যোগটো বিয়োগ হয় বিয়োগটো যোগ হয় পূৰণ হলে হৰণ হয় হৰণ হলে পূৰণ হয় মই দুইফালে কাৰচিন দিছোঁ তাৰমানে তুমি যদি সোঁ পক্ষৰ পৰা বাওঁ পক্ষলৈ আনা কথাটো একেই হ'ব ঠিক আছে এইখিনি কথা সৰু সৰু কথা মনত ৰাখিবা এতিয়া সমীকৰণৰ সমাধান মানেনো কি বুজো সেইটো আমি জানি লওঁ হা
এটা সমীকৰণৰ সমাধান মানে কি তোমালোকৰ যেতিয়া এটা সমীকৰণত অজ্ঞাত ৰাশি থাকে অজ্ঞাত ৰাশি মানে যেটো নাজানা xৰ কথা কৈছো চলক ৰাশিটো অজ্ঞাত ৰাশিৰ যি মানে এটা সমীকৰণক সিদ্ধ কৰে সেই মানটো সমীকৰণটোৰ সমাধান বোলে এটা অজ্ঞাত ৰাশিটো কি বস্তু এই যে x y যিবোৰ নাজানা বস্তু আছিল সেইবোৰ হৈছে অজ্ঞাত ৰাশি এটা সমীকৰণ এটা সিদ্ধ কৰা মানে হৈছে তোমালোকৰ বাওপক্ষ অজ্ঞাত ৰাশিটোৰ কিছুমান মান বহাই দিলে আমি কি পাওঁ বাওপক্ষ আৰু সোঁপক্ষ সমান পাওঁ তাকে কয় অজ্ঞাত ৰাশিৰ যি মানে সিদ্ধ কৰে বুলি কয় সেই মানটো সমীকৰণটোৰ এটা সমাধান বোলে আৰু সমীকৰণৰ এই সমাধানবোৰক কি বুলি কয় মূল বুলিও কোৱা হয় এটা তোমালোকে চোৱাচোন মই এটা সৰু উদাহৰণ দিছো মই এটা লিখা নহল তোমালোকক সৰু উদাহৰণটা মই মুখে মুখে কৈছো ধৰা তোমালোকক এটা সমীকৰণ দিলে x + 2 = 5 লিখি চাবা দৰকাৰ হলে হা এতিয়া x ৰ মান কি হলে বাৰু দুই পক্ষ সমান হ'ব কি কৈছো শুনিছা নহয় x + 2 = 5 হল এটা কি মান বহুৱালে x ৰ দুই পক্ষ সমান হ'ব x ৰ মান যদি মই 1 বহাই চাওঁ নহব 1 + 2 = হ'ব 3 5 নহয় মানে কি বহাবটো গম পাইছাই কি বহাব লাগিব বাৰু x ৰ ঠাইত আমি বহাব লাগিব 3 গতিকে যেতিয়া আমি x ৰ ঠাইত 3 বহাই দিও আমি কি পাম লেফট হ্যান্ড সাইডত 3 বহাই দিলু x টু কাৰণ লেফটতে আছে x + 3 + 2 = হৈ যাব তোমালকৰ 5 তাৰ মানে x ৰ কি মানে সমাধানটো সিদ্ধ কৰিলে বুলি কম হেতু হল অজ্ঞাত ৰাশিৰ কি মান 3 অজ্ঞাত ৰাশি মানটো 3 বহুৱাৰ লগে লগে আমাৰ সমীকৰণটো কি হৈ গৈছে সিদ্ধ হৈছে সেই কাৰণে সেই সমীকৰণটোক আমি কি কওঁ সমাধান তাৰ সমাধান এই মানটো আৰু সমাধানক আমি কেতিয়াবা মূল বুলিও কোৱা হয় হৈছে এতিয়া আমি কেইটামান সমাধান কৰো আহাছো একদম সিম্পল এক্সাম্পল কৰো ইয়াতে মই এটা সমীকৰণ লৈছো 7 - 3x = -2 এতিয়া মই কেইটামান কথা কৈ যাম তোমালকে হেখিনি মন কৰিবা হা প্ৰথমতে তুমি কি কৰা বাওপক্ষত বা সোঁপক্ষতে হওক জেনাৰেলি আমি বাওপক্ষ লওঁ চলক ৰাশিটো অকলশৰীয়া কৰিব চেষ্টা কৰা তেতিয়া আমি কি কৰিব লাগিব আমাৰ হাতত এটা আছে 7 - 3x অৰ্থাৎ 7 টো 3x ৰ লগত যোগ হৈ আছে -3x ৰ লগত গতিকে 7 টো যদি মই নাইকিয়া কৰিব লাগে মই কি কৰিব লাগিব দুয়ো পক্ষৰ পৰা -7 কৰি দিলো 7 টো বিয়োগ কৰি দিলো তেতিয়া ইয়াতে হল 7 - 3x - 7 আৰু ইফালে হল -2 - 7 ইয়াতে 7 7 কেনসেল গল কি ৰখি গল -3 ৰখি গল আৰু আমি এটো জানোৱে বিয়োগে হল যোগ গতিকে 2 এ 9 2 এ 7 হল 9 আৰু ডাঙৰটোৰ আগত বিয়োগ চিন আছে গতিকে এটো হৈ গল -9 এটা এইখিনি পাই গলো এতিয়া আকৌ x ৰ লগত 3 টো কি হৈ আছে -3 টো পূৰণ হৈ আছে গতিকে আমি নাইকিয়া কৰিব লাগিলে কি কৰিব লাগিব সেই সংখ্যাটোৰে আমি হৰণ কৰিব লাগিব গতিকে -3 ৰে যদি হৰণ কৰি দিও দুই পক্ষত আমি পালো x = 3 তাৰ মানে আমি পালো এক নং সমীকৰণটোৰ মূল হল 3 এতিয়া এই কথাখিনি আমি কেতিয়াবা নেদেখুৱাকে ধৰা -3 + 3 যে কৰিছো এটো নেদেখুৱাকে আমি মনত ৰাখিও কৰিব পাৰো এনে ধৰণে চোৱা মই মাত্ৰ কৈছিলো তোমালোকৰ পক্ষ খননি কৰিলে কি হয় বাও পক্ষৰ পৰা যে সোঁপক্ষ নিয়া +7 হৈ আছে ইফালে লৈ গলে -7 হৈ গল একেই কথা পালো ইয়াতে আকৌ কি হৈ গৈছে দুইটা যোগ কৰোতে -9 পালো ইয়াতে আকৌ কি হৈ আছে x টো লগত -3 টো পূৰণ হৈ আছে গতিকে আমি হৰণ কৰি দিলো গতিকে আমি উত্তৰটো একেই পালো এতিয়া আমাৰ কিছুমান সমীকৰণ আছে যিবোৰ তোমালোকৰ কি হয় এনেকুৱা আকাৰত থাকে ভগ্নাংশ আকাৰত থাকে তেতিয়া আমি কি কৰো এই ভগ্নাংশ আকাৰত থাকিলে ৰাইট সাইডটো আমি ভগ্নাংশ আকাৰত ভাবি ললো তাৰপিছত আমি ক্ৰস কে পূৰণ কৰো এটোৰ লগত এটো পূৰণ এটোৰ লগত এটো পূৰণ তাৰ মানে বাওপক্ষৰ লবৰ লগত সোঁপক্ষৰ হৰ আৰু ইয়াৰ হৰৰ লগত লবটো পূৰণ কৰো এটো কয় ক্ৰস মাল্টিপ্লিকেশন বজ্ৰ পূৰণ তাৰ মানে ax + b ৰ লগত 1 পূৰণ কৰিলো এটো পালো k ৰ লগত পূৰণ কৰিলো cx + d হল এটা পূৰণ আমি পূৰণৰ সংখ্যা মতে বান্ধনটো খুলি লওঁ 1 * ax হল 1 * b b হল k * cx কৰিব লাগিব kcx প্লাস আছে প্লাস দিলু k * d পালো এটা মই তোমালোকক ইতিমধ্যে কৈছিলো যে আমি কি কৰো সমীকৰণত ইয়াত চলক ৰাশিটো x আছে হয়নে x থকা পদবোৰ মই বাওপক্ষলৈ লৈ আহিলো x টো আছে এটো সোঁপক্ষত কি হৈ আছিল ধনাত্মক হৈ আছিল গতিকে বাওপক্ষলৈ আনতে ই বিয়োগ হৈ গল ঠিক আছে তাৰ পিছত এটো চোৱা ইয়াতে সোঁপক্ষতে আছিল কিন্তু এটো মই ইফালে আনিব লগা হল একেলগতে কৰিছো তোমালোকে দুটা স্টেপটো কৰিব পাৰা আৰু মই ঠাই নাছিল কাৰণে একেলগতে ইফালে কৰি দিছো হা এতিয়া ইয়াৰ পৰা মই দুইটা ফালৰ পৰা x টো কমন ললে ইয়াত কি থাকি যাব a - kc হল এটো একে ৰাখিলো তাৰ মানে x ৰ পৰা এটো পূৰণ হৈ আছে গতিকে বাওপক্ষলৈ সোঁপক্ষলৈ নিলে কি হৈ যাব হৰণ গতিকে আমি x ৰ মানটো পালো kd - b/a - kc হৈছে এতিয়া আমি ইয়াৰ পিছত প্ৰথমতে তোমালকে এইখিনি অকন বুজি লোৱাছো মই তোমালোকক কিছুমান সমাধান কৰি দি আছো ঠিক আছে থ্যাংক ইউ